ভেৰি ভেৰি হট দুপৰীয়া বন্ধু বান্ধৱীসকল, আজি গৰমটো কাৰ পিনে কেনেকুৱা দেখুৱাব ৰাইজ। আমাৰ এইটো অৰ্জুনে আহি তলত এনেকৈ লেং খাই পৰি আছে, এই তাক খজুৱাই দিব লাগে। পিছে অৰ্জুনো নহয় গৰমো নহয়, আমি লৈ আহিছোঁ গৰমত ছাগলীবিলাক কেনেকৈ ৰাখিব। এয়া চাওক, ইলেক্ট্ৰল আগত সজাই থৈ দিছোঁ, কেনেকৈ ক'ত কি ব্যৱহাৰ কৰিব আমাৰ দিবাকৰে আপোনালোকক বুজাই দিব। আৰম্ভ কৰা। নমস্কাৰ পালক বন্ধুসকল, মা পত্নী গঠনলৈ স্বাগতম। এই গৰম এইকেইদিন বৰষুণ দিলে, তাৰপিছত ক'ৰবাত বানপানী হৈছে বা এনেকুৱা পানী জমা হৈছে পথাৰত। এইবাৰ আকৌ ইমান গৰম, ইমান সূৰ্যৰ তাপ। সেয়ে পালক বন্ধুসকল, পাৰিলে খুব সোনকালে ছাগলীখিনি লৈ যাব পথাৰত আৰু 10টা বা 11টা বজাত আগতে ছাগলীখিনি লৈ আহিব। আনি কিনে আপুনি কি কৰিব, একদম দৰকাৰৰ পানী যিটো চাফা পানী সেইটো আনিব। আনি কিনে তাত এইটো দি দিব। এইটো আমাৰ ছাগলীৰ ইলেক্ট্ৰল হয়, এইটো ছাগলী গৰুৰ ইলেক্ট্ৰল হয়। এইটো আপোনালোকে দি দিব। ডিহাইড্ৰেশ্যনৰ বাবে ইমানমান দি দিব। আপোনাৰ যদি ছাগলী 10টামান আছে সেই হিচাপে মিলাই পেলাই দিব। আৰু এইটো দি কিনে তাতে আপুনি আপোনাৰ যদি ঘৰতে পদিনা পাত আছে, পদিনা পাতটো খুব ভাল। পদিনা পাত তাতে অলপমান ঠেকেচি ফেলেও দিব পাৰে বা এনেকৈ হাতেদি মোহাৰি কিনেও তাত লৰাই দিব পাৰে। পদিনা পাতটো দিয়াৰ লগে লগে পদিনা পাতৰ এটা উগ্ৰ গোন্ধ, আৰু সেইটো যিহেতু ছাগলীখিনি অতিপাত গৰমত আহিব আৰু লগে লগে পানী নিদিব। অলপ থৈ কিনে 5 মিনিট 10 মিনিট থৈ কিনে দিব ছাগলীখিনি। এনেকৈ পদিনা পাত অলপমান মোহৰি আৰু দি পেলাই পানীখিনি ধুলি দিব। বেছিকৈ নিদিব। পদিনা পাত বেয়া পাব পাৰে, বেয়া পাবও পাৰে। সামান্য পৰিমাণে দিব। এটা ধুনীয়া এটা মলমলীয়া গোন্ধ হ'ব। ইলেক্ট্ৰল দিব, দি কিনে নামমাত্ৰ নিমখ দিব। তাত মিনাৰেল মিক্সাৰ আৰু ইলেক্ট্ৰলত যিহেতুকে নিমখ থাকেই, গতিকে চাই চিতি অলপ সাৱধান। মিনাৰেল মিক্সাৰটো এইটো তাত যদি গৰম দিয়ে কমকৈ দিব। এইফালে এইটো একদম মানে গৰম পানী দিব নালাগে, আৰু নৰ্মেল পানী দিব। ছাগলীখিনিক পানীত থৈ ফেনৰ তলত থৈ দিব। আৰু পাৰিলেতো যদি আপোনালোকৰ সুবিধা আছে গছৰ পাত খোৱাওক, আৰু ছাগলীখিনিক ঘৰৰ ভিতৰতে ৰাখক। ঘৰৰ ভিতৰত এই সূৰ্যৰ তাপ পায়, এই অতিমাত্ৰা ঠাণ্ডা যেনেকৈ বেয়া, গৰমো বেয়া। বতৰ বেয়া, পথাৰবোৰত চপচপীয়া পানী হৈছে, এনেই ছাগলীবোৰ অলপ দুৰ্বল হৈ আছে, খাব সেনেকৈ ভালকৈ পোৱা নাই। তাৰপিছত যদি হঠাৎ এনেকুৱা ৰ'দ হৈ যায়, ছাগলীবোৰ পথাৰতে মৰি যাব পাৰে, বা চান্সটো হৈ যাব পাৰে, বা ছাগলীবোৰ কঁপি থাকিব, ঠাহকৈ পৰি যাব, মৰি যাব। সেই আগতে আপোনালোকে সতৰ্ক হৈ থাকিব। ছাগলীবোৰক এনেকুৱা দিনত আমিতো গৰম বা এনেকুৱা জুন জুলাই বা এনেকুৱা থাকে, আমি 20 কেজি 25 কেজি একেবাৰে বেগে কিনি আনো। এনেকৈ মোটামুটি আমি 15টা 20টা একেবাৰে কিনি আনো। আনি আমি দিয়ে থাকোঁ। এইটো বিৰাট মানে কি বুলি কওঁ আৰু, এনেকুৱা গৰম পানীৰ কমিটো নোহোৱা হ'ব। মানে যদি পাতলা পায়খানা হয়, সিও বহুত কাম দিয়ে। অৰ্জুন বাহ, এইটো মানে গোটেইখিনি কাম দিয়ে। এনেকৈ আপোনালোকৰ ছাগলীখিনি ৰাখক। আৰু এইকেইদিন কিন্তু মই কৈ দিওঁ, আপোনালোকে গুড় আৰু খলিহৈ খোৱাৰ পৰা বিৰত থাকিব। এনেকুৱা যদি অতিপাত গৰম দিয়ে, আপোনালোকে খলিহৈটো নিদিব। খলিহৈটো মানে ঠাণ্ডাটোৰ পৰা বচাবৰ কাৰণে খলিহৈ, আকৌ গৰমৰ পৰা বচাবৰ কাৰণে ইলেক্ট্ৰল দিয়ে। বস্তুটো প্ৰত্যেকটো বস্তু আপোনালোকে জানি ল'ব, জানি লৈ পেলাইহে কৰিব। মানে যেনেকৈ আমি কি কৰোঁ, মানুহৰ লগতে মিলাই দিলে হ'ল। মানুহে আমি গৰমত কিবা নেমু পানী দিব, চৰবত খাম, বা থৈকেৰা ভিজাই কিনে মাছেৰে খাম, বা এনেকৈ টেঙা জাতীয় বস্তু খাম, বা চৰবত বা ফ্ৰিজৰ পানী সেনেকৈ খাম। ফ্ৰিজৰ পানীটো খাব নালাগে বাৰু, সেইটো বেয়া কথা, মই নাখাওঁ বাৰু। কিন্তু ছাগলীখিনি খুব ফ্ৰিজৰ পানী বা এনেকৈ ঠাণ্ডা পানী দিব। ইলেক্ট্ৰলটো কিন্তু অৰেঞ্জ ফ্লেভাৰ, আপোনালোকে চাই লওক, ইয়াতে ফ্লেভাৰ দিছে। দমকলৰ নৰ্মেল পানী ভাল ফটফটীয়া পানী দিলে এইফালে ইলেক্ট্ৰল দিব। তাত সামান্য পৰিমাণে অলপমান চাপৰ দিব পানীখিনি খাবৰ কাৰণে। তাত নিমখ দিব, সামান্য পৰিমাণে মিনাৰেল মিক্সাৰ দিব। অতিপাত গৰম থাকিলে ইফালে প্লেইন পানী খুৱাই দিব। কিছুমান আমাৰ যি ছাগলীবোৰে চাপৰ নহ'লে নাখায়, আকৌ পানী সামান্য পৰিমাণে চাপৰ দিব, এইটো দিব। দি কিনে ধুনীয়াকৈ ছাগলীখিনিক ৰাখক, ভাল কৰক, ভালকৈ ৰাখক, ভাল হ'ব। এনেও 12টা মাহত 13টা বেমাৰ ছাগলী, সেইবুলি আপোনালোক হতাশ নহ'ব। ছাগলী তাৰে মাজতে চলিব লাগিব। যেনেকৈ আমাৰ ঘৰখনতে 6-7টা মানুহ থাকিলে আমাৰ কেতিয়াবা দেউতাৰ বেমাৰ হয়, কেতিয়াবা মাৰ বেমাৰ হয়, কেতিয়াবা ৱাইফৰ বেমাৰ হয়, কেতিয়াবা মোৰ বেমাৰ হয়, কেতিয়াবা বাচ্ছাৰ বেমাৰ হয়। থাকিলে ন কওকচোন, কালি মাথাৰ বিষ, কালি জ্বৰ, কালি পাতলা পায়, গৰমৰ দিনকেইটাত বেমাৰটো বেছি। ঠিক তেনেকৈ ছাগল সেয়াটো জীৱহে। আমিতো ইমান চাফাকৈ ধুই, ইমান ধুনীয়াকৈ দমকলত ধুই মেলি খাওঁ, কিন্তু জীৱ জন্তুবোৰে আমি নিয়াৰ পিছত পথাৰত যায়, সিহঁতে কিমান লেতেৰা খায়।
এক প্ৰকাৰে চাব গ'লে বেমাৰ জীৱ জন্তুৰ কম, সিহঁতৰ ইমিউন ছিষ্টেমটো ভাল। আমি মানুহৰ লগত মিলাই চাবচোন, সেইফালৰ পৰা চাব গ'লে সিহঁতৰহে বেমাৰ কম। সিহঁতে ইমান লেতেৰা বা এনেকৈ খোৱাৰ পিছতো সিহঁতৰ যে বেমাৰ নহয় বা হ'লেও কম পৰিমাণে আৰু মানুহটো সেনেকৈ হ'লে কেতিয়াবাই মৰিছে মৰি গ'ল হয়। যি নহওক পানীৰ বিষয়ে ক'ব আহিছোঁ। পানীটো এনেকৈ অতিপাত গৰমত আৰু এই সূৰ্যৰ তাপ কমাৰ পিছত 3টামান বজাৰ পিছত ছাগলীটো লৈ যাব, 2 ঘণ্টা ছাগলী ঘাঁহ খাব দিব, যায় বুলি ইমান পৰ ঘাঁহ খাব দিব নালাগে, চাৰ পাই যাব। ভালকৈ ৰাখক, ভাল হ'ব। এনেকৈ পানীটো দিবচোন। আৰু কেনেকৈ খায়, কোনে কি কৰিছে, খাইছে নাখাইছে আমাক জনাব, কিছুমানে নাখাবও পাৰে। ভিডিঅ'বোৰ চাই কেনে লাগিছে এবাৰ জনাব, তেহে আমি আকৌ এটা ভিডিঅ' বনোৱাৰ কাৰণে আগ্ৰহ হ'ম। আৰু আপোনালোকৰ ঘৰত যদি কিবা প্ৰব্লেম পাইছে বা সেনেকুৱা ধৰণৰ যিখিনি পাৰোঁ মই নিশ্চয় সহায় কৰিবলৈ চেষ্টা কৰিম। আপোনালোকক কমেণ্টত লিখি দিব দিবকতা এনেকুৱা ধৰণৰ এটা ভিডিঅ' বনাবচোন, আমি বনাই দিম। ঠিক আছে, তেনেহ'লে বন্ধু বান্ধৱীসকল ইলেক্ট্ৰল খাওক, আপোনালোকৰ ছাগলীখিনি গৰমৰ পৰা বচাওক। আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আমি প্ৰমোশ্যন কৰা নাই দেই, আমি নামো কৈ দিয়া নাই সেইকাৰণে। বন্ধু বান্ধৱীসকল ধন্যবাদ, আমাৰ ভিডিঅ'বিলাক চাই থাকিব দেই। বাই বাই।